गोलाघाट से लौटते वक्त सीएम हिमंत बिश्व शर्मा ने बोकाघाट में वहां के प्रसिद्ध पेड़े का स्वाद भी चखा, साथ ही पूरियां भी खाई। सीएम ने देव पहाड़ और बोकाघाट में स्टेडियम को विकसित करने की भी घोषणा की है। बोकाखाटत प्राয়ে পেৰা আৰু পুৰি খাওঁ। মুখ্যমন্ত্ৰী হোৱাৰ পিছত য'তে থাকোঁ তালৈকে মাতি নি খাইছিলোঁ। আজি যিহেতু গোলাঘাটৰ পৰা গাড়ীৰে গুৱাহাটীলৈ উভতি যাম, সেইকাৰণে গোপাল কৃষ্ণত সোমাই পেৰা আৰু পুৰি খালোঁ, সকলোকে লগো পালোঁ, ভাল লাগিলে মনটো। এতিয়া লাহে লাহে গুৱাহাটীত গৈ থাকিম আৰু দেওপাহাৰৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ। অলৰেডি আৰ্কিঅলজিৰ টিমে লাগি আছে। আমি গোটেই পাহাৰখনতে এটা খনন আৰু প্ৰত্নতান্ত্ৰিক অনুসন্ধান চলাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মই যিমান সোনকালে পাৰোঁ আপোনালোকক ভাল খবৰ দিম।